নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ৩৪তম খণ্ডটি। চৌধুৰীয়ে চুমুক গহীনাই গ'লে, প্লিজ চুমু, ধেমালি নকৰিবা, ব'লা তোমালোকক থৈ আহোঁ, ৰাতি দেৰি হ'লে বেয়া হ'ব। লগে লগে কানুৱেও ক'লে, বাবা এওঁলোকে ভাতকেইটা খাই যাওঁ। চৌধুৰীয়ে মূৰ জোকাৰি ক'লে, নহয় খুৰা, দেৰি হৈ যাব। লগে লগে ৰীমেও ক'লে, হয় খুৰা, আমাৰ দেৰি হৈ যাব। চুমুৱে দুয়োজনৰ কথাৰ মিল দেখি ক'লে, দেখিছে খুৰা, কথা একেধৰণেই কয়। কানুও কম নহয়, এৰা, দেখিছোঁ বুজিছোঁ, একো কৰিবহে নোৱাৰোঁ। ইমানবিলাক কথা ৰীমে শুনা নাপালে। তাই গৈ শান্তিবাইক কথাটো কৈ বিদায় ল'লেগৈ। ড্ৰাইভাৰজন ঘৰলৈ গ'ল। গাড়ী কানুখুৰাই চলাইছে। কাষতে চৌধুৰী বহিছে। পিছৰ ছিটত চুমু আৰু ৰীম, প্ৰত্যেকেই আপোন ভাৱত মগন। ৰীমৰ পৰা একো উলিয়াব নোৱাৰিলে যদিও চৌধুৰীৰ মগজুত একেটা কথাই খোচা বিন্ধা কৰি আছে। কোনে কি কথা কৈছে ৰীমক? তেওঁৰ কোম্পানীক লৈ কোনোবাই কনস্পিৰেচি কৰিব। তেওঁ যেন ভাবি ভাবি একো আঁত উলিয়াব পৰা নাই। হিতেন শৰ্মাক আগতীয়াকৈ ফোন কৰি থৈছে। চৌধুৰীয়ে ফ্লেটৰ মেইন গেটলৈকে ওলাই আহিবলৈও কৈছে। তেখেতক দুটামান কথাও ক'ব লগা আছে। যিকোনো কাৰণতে ৰীম বা চুমুৰ বদনাম ওলোৱাটো চৌধুৰীয়ে সহ্য কৰিব নোৱাৰে। ফ্লেটৰ সন্মুখত গাড়ী ৰওঁতেই শৰ্মা আগবাঢ়ি আহিল। চুমু আৰু ৰীম নামিল। চৌধুৰী গাড়ীতে বহি থকা দেখি শৰ্মাই ক'লে, আহক চৌধুৰী, অলপ বহি যাব। এইবাৰ চৌধুৰী নামি আহিল। শৰ্মা, আজি নোসোমাওঁ, মই বেলেগ এটা কথাহে ক'ব খুজিছোঁ। এওঁলোক দুজনীক আমাৰ ঘৰতে গৈ প্ৰেক্টিছ কৰিবলৈ কৈছোঁ। যদিহে আপোনালোক দুয়োজনে অলপ কষ্ট কৰি লগতে যায়, তেন্তে ৰাতি ঘূৰি আহিবলৈ সুবিধা হয়। চৌধুৰীয়ে কি বুজাব খুজিছে শৰ্মাই ঠিকেই বুজি পালে। লগে লগে ক'লে, নিশ্চয় যাম, কোনো অসুবিধা নহয়। তেন্তে শৰ্মা, ভাল বাৰু, আজিলৈ আহোঁ। ঘূৰি আহোঁতে চৌধুৰী একেধৰণেই চিন্তাত মগন হৈ থাকিল। কানুৱে কেইবাবাৰো মাতিলে, বাবা বাবা বুলি, কোনো খবৰেই নাই। সেয়ে সুধিলে, কি হ'ল বাবা, ইমান কি চিন্তা কৰি আছা? নাই, একো নাই। কানুৱে আকৌ ক'লে, এইজনীও আজিকালি বৰ চিন্তা কৰি থাকে। হয় নেকি? তোমাক কিবা কৈছে নেকি? কানুৱে মূৰ জোকাৰি ক'লে, নাই কোৱা, কিন্তু কি জানা, ৰীম শিলনিত একেবাৰে বেলেগ হৈ যায়, যেন এজনী চিত পখিলাহে জঁপিয়াই ফুৰে। ফাইবাৰ লুমৰ কামতো লাগেগৈ। চৌধুৰীয়ে বাৰে বাৰে হাতখনকে চাই আছে। এই ডাম্বেল মুঠিওৱা হাতখনেৰে ফুল কোমল হাতত ধৰিলে দুখটো পাবই, ক'লা দাগ বাঢ়ি যাব। বৰ বেয়া কথা হ'ল। চুমুৱে দেখিলে হ'ল আৰু। তেনেতে মেছেজ টোন এটা বাজিল। আজিও পাহৰা নাই গুড নাইট দিবলৈ। জানে যদিও লৰালৰিকৈ চালে, গুড নাইট নহয়, লিখিছে, শুই থাকক, চিন্তা নকৰিব, চব ঠিক হৈ যাব। চৌধুৰীয়ে বাৰে বাৰে মেছেজটো পঢ়িলে বিচনাত বাগৰি। হেঁপাহ নপলায়, যেন কপালত হাত বুলাই দিলেহি সঁচাকৈয়ে তেওঁৰ চকুলৈ টোপনি নামি আহিল। মেছেজ বিপ এটাত সাৰ পাই গ'ল চৌধুৰী। গুড মৰ্ণিং। এতিয়াহে দেখিলে তেওঁ, গোটেই ৰাতিটো তেওঁ মোবাইলটো লৈয়ে একেভাজেই শুই থাকিল। কি হৈছে আৰু কিয় হৈছে তেওঁৰ এনেকুৱা? খৰধৰকৈ ড্ৰেছ চেঞ্জ কৰি জগিঙলৈ ওলাই গ'ল। শুই উঠাৰ পাছৰ পৰাই ৰিমঝিমে খুচুৰ মুচুৰকৈ কিবা বিচাৰি ফুৰিছে, খুব সাৱধানে। কেনেবাকৈ চুমু সাৰ পাই গ'লে হুলস্থুল লগাব। সোঁহাতৰ দাগকেইটা তাইৰ চকুৰ পৰা সাৰি নাযায়।
ৰিমজিমে ক'বও নোৱাৰে কিহৰ দাগ ভকভকাই থকা জেগাটুকুৰাত অন্তুটি লগাই দিলে। অনন্য এক মিঠা বিষ তাইৰ হৃদয়লৈ বৈ গ'ল। সেই অনুভৱ তাই কাৰোৰে লগত ভাগ বতৰা কৰিব নোৱাৰে। কি কৰে এতিয়া? এজাপ খাৰু পিন্ধিব পৰা হ'লে ঢাক খালেহেঁতেন, কিন্তু তাইতো আজিলৈকে খাৰু পিন্ধিয়েই পোৱা নাই। কি কৰে তাই? বহুত বিচাৰ খোচাৰ কৰাৰ মূৰকত দীঘল হাতৰ পুৰণা কুৰ্তা এটা পালেগৈ আলমাৰীৰ চুকত। আঁতৰাই থোৱা কাপোৰৰ টোপোলাটোত আছিল। বহুদিন সোমাই থকাৰ বাবে গোন্ধ এটা ওলাইছে। পাৰফিউম স্প্ৰে কৰি ইস্ত্ৰি মাৰি দিলত কাম চলি যাব যেন লাগিল তাইৰ। যি হওক, পুৰণা কুৰ্তাটোৰেই দাগকেইটা ঢাকি ৰিমঝিম সময়তকৈ বহুত আগতেই অফিচলৈ ওলোৱা দেখি নিবেদিতা দেৱীয়ে চিঞৰ বাখৰ লগালে। ঐ, এই ৰাতিপুৱাই ওলালি যে, খোৱা নাই একো এটা? ক'লৈ যাওঁ হা? আৰু এই গেলা গৰমত কি পিন্ধিছ এইটো? তাই লাহেকৈ ক'লে, আই, আজি অলপ লৰালৰি, কেণ্টিনতে খাই ল'ম। শিলনিলৈ যাম যে, তাত বৰ মহ, ইমান কামোৰে। আই, মই যাওঁনে? নিবেদিতা দেৱীয়ে ক'লে, যা, তহঁতৰ কামবোৰ বুজি নাপাওঁ। কালিয়ে ক'ব নোৱাৰিলি সোনকালে যাবি বুলি, এতিয়াতো উপায় নাই, কেণ্টিনতে খাই ল'বি। কিন্তু খাওঁ মাই, আহিছোঁ। ফ্লেটৰ গেট পাৰ হোৱাৰ পাছতহে তাই উশাহ সলাইছে। মহৰ কামোৰৰ কথা কৈ আইৰ পৰা বাচিল, কিন্তু চুমুৱে তাইকেই কামুৰি খালেহেঁতেন। ভাগ্যে শুই উঠা নাই। অৱশ্যে মহে কামোৰাটো মিছা নহয়। চৌধুৰী অফিচত সোমায়েই প্ৰচণ্ড খঙত ফাটি পৰিল। ছিনিয়ৰ মষ্ট মিছেছ এমিলি সচকিত হৈ পৰিল। ঠিক নাই আজি কি হ'ব। এনেকুৱা অভিজ্ঞতা আগতে এবাৰ হৈছিল এজনৰ, কামেই এৰি দিব লগা হ'ল। এতিয়া বা কাৰ দশা বিপৰীত। ইণ্টাৰকম বাজিলেই। মিছেছ এমিলি, চণ্ডীগড় উইণ্টাৰ ফাইলটো কোনে চেক কৰিছিল? মিছেছ এমিলিয়ে ক'লে, ছাৰ, মিছ প্ৰিয়দৰ্শিনীয়ে চাইছিলে ছাৰ। তেওঁক মোৰ কেবিনলৈ পঠাই দিয়ক। অ'কে ছাৰ। এমিলিয়ে ভয়ে ভয়ে ৰিমঝিমক ছাৰে মাতিছে বুলি ক'লেগৈ। লগতে তাইক অলপ সাৱধানে উত্তৰ দিবলৈ ক'লে। ছাৰ। ৰিমঝিম সোমাই আহোঁতে তাইক খঙেৰে বহিবলৈ কৈ দেখে এমিলিয়ে তেওঁৰ কেবিনৰ ফাললৈকে চাই আছে। হেল্ল' মিছেছ এমিলি, ৰুকচনছৰ আটাইখিনি ডেছপাছ আপডেট লাগে আধা ঘণ্টাৰ ভিতৰত। প্লিজ ডু ইট এজ আৰ্লি এজ পচিবল। ইতিমধ্যে ৰিমঝিমে টেবুলৰ ওপৰত থকা ফাইলটো জুপি জুপি চাই আছে। একো বুজি পোৱা নাই। সুধিলে, ছাৰ ইয়াত? চৌধুৰীয়ে ক'লে, চুপ। চৌধুৰীয়ে তাইৰ মুখত আঙুলি দি চুপ কৰালে। ওচৰত বহি লৈ লাহেকৈ তাইৰ সোঁহাতৰ হাতটোৰ দাগকেইটাৰ ওপৰত মৰমেৰে ফুৱাই দিলে। পকেটৰ পৰা অইনমেণ্ট এটা উলিয়াই লাহে লাহে সানি দিলে। তাই আকৌ সুধিলে, ছাৰ ফাইল? একো ভুল হোৱা নাই। মানে? চৌধুৰীয়ে ক'লে, অইনমেণ্টটো শুকাবলৈ দিয়া, তেতিয়ালৈকে ফাইলটো চাই থাকা। ছাৰ, কোনো কথা নাই, চুপ। গধুৰ বতাহে CGMCৰ পৰিৱেশ ঢকা চমকা কৰি পেলাইছে। মাহৰ মাৰ দেখি তিলে বেট মেলাৰ দৰে এমিলিকে আদি কৰি সকলোৱে লৰালৰিকৈ কামত ধৰিছে। অতুলনীয় একাগ্ৰতাৰ নিদৰ্শন। তৎসত্ত্বেও ফুচফুচ ফাচফাচ খিক খিক খাক খাক চলি আছে। পেটে পেটে ভাবি আছে, পালে বাপেকে মজাটো চবতে বেছি বেছি। নিবোকা কাৰণে চাকৰিটো বাচিল, নহ'লে। সকলো কৰ্মচাৰী আহি পোৱাৰ পাছত চৌধুৰী কেবিনৰ পৰা ওলাই তলৰ খালী ঠাইখিনিত ৰ'লহি। তেওঁ কিবা ঘোষণা কৰিব বুলি ভাবি সকলো আহি থিয় হ'লহি। ৰিমঝিম নিজৰ টেবুলৰ কাষতে তললৈ মূৰ কৰি ৰৈ থাকিল। সকলোৰে দৃষ্টি তাইৰ ওপৰত পৰিল। তাই ৰৈ থাকিল মৰমৰ স্পৰ্শানুভূতিৰ আমেজ লৈ, ছাৰে কি কয় শুনিবলৈ। চৌধুৰীয়ে ক'লে, সকলোৱে শুনক, আজি এই মুহূৰ্তৰ পৰাই মিছ ৰিমঝিম প্ৰিয়দৰ্শিনী এই অফিচৰ মেম্বাৰ নহয়। মানুহখিনিৰ মাজত গুণগুণনি উঠিল। তাৰমানে চাকৰিটো সঁচাই গ'ল। ফিচিককৈ হাঁহি দুটামান সৰি পৰিল ক'ৰবাৰ পৰা। হয়,
আজিৰ পৰা তেওঁ শিলনী ব্ৰাঞ্চত থাকিব। মিছেছ এমিলি, মডেলৰ যিটো দায়িত্ব তেওঁক দিয়া হৈছিল তাৰ সকলো প্লেন তেওঁক সমজাই বুজাই দিয়ক। যিহেতু এই প্ৰগ্ৰেমটোত শিলনী ব্ৰাঞ্চে বেছি অংশ লৈছে, সেইটো ভালকৈ কৰাটো তেওঁৰ দায়িত্বত পৰে। চৌধুৰীয়ে শিলনী ব্ৰাঞ্চলৈও ফোন লগালে। হেল্ল', ৰবীন বৰুৱা, আপোনাৰ ব্ৰাঞ্চত মিছ ৰিমজিম প্ৰিয়দৰ্শিনীক এপইণ্ট কৰা হৈছে। আপুনি ৰেডি কৰক, মই গৈ আছোঁ। তাৰপিছত চৌধুৰীয়ে আকৌ ক'লে, প্ৰিয়দৰ্শিনীৰ কামখিনি মধু আৰু খুচবুৱে ভগাই মেলি চাব। নিশ্চয় পাৰিব, বেছি কাম নহয়। ছিনিয়ৰ মানুহৰ বাবে একো টান নহয়। প্ৰিয়দৰ্শিনী, ব'লা, তোমাৰ যি পাৰ্চনেল বস্তু আছে লৈ লোৱা, বাকীবোৰ হিচাপ পাছত হ'ব। মই যাম, মোৰ লগতে যাব পাৰিবা, ব'লা। ৰিমজিমে হেণ্ডবেগ আৰু লেপটপটো সামৰি চৌধুৰীৰ লগত যাবলৈ ওলাল। পানিছমেণ্ট ট্ৰেন্সফাৰ হোৱা ৰিমজিমলৈ সকলোৱে সমবেদনা আগবঢ়ালে। চৌধুৰীকৈ ড্ৰাইভিং ছিটত বহিলগৈ। ৰিমজিমে পিছফালৰ দুৱাৰখন খুলি বেগ দুটা থৈ উঠিবলৈ লওঁতেই তেওঁ খঙেৰে নামি আহিল। এই ইউ, মোক তোমাৰ ড্ৰাইভাৰ পাইছা নেকি? আগলৈ আহা। ৰিমজিমে ভয়ে ভয়ে আগ ছিটত বহিলহি। সকলোৰে অলক্ষিতে কাণুৱে দেখুওৱা বুঢ়া আঙুলিটোলৈ চাই মিচিকিয়াই চৌধুৰী গাড়ীত বহিল। খৰচ কি? চৌধুৰীৰ মাতটো ডাঙৰকৈ ওলালে। নহয় নেকি? তিতাকেৰেলা নাখাওঁ, মিচিৰি, বুজিছা? কি হ'ল, ভাবিছা চাগৈ চুমুবাক মজাটো দিম? এইবাৰ ৰিমজিমৰ আচৰিত হোৱাৰ পাল। কি? কেনেকৈ জানিলে? বিকজ আই এম বিমল চৌধুৰী, ছাৰ। এইবাৰ চৌধুৰীয়ে সুৰ সলাই ক'লে, কি হ'ল, সকলোৱে ভবাৰ দৰে পানিছমেণ্ট ট্ৰেন্সফাৰ বুলি ভয় খাইছা নেকি? তাই ক'লে, নাই, নহয়। হয় বুৰ্বক, প্ৰগ্ৰেমটো হৈ যোৱালৈকে মানসিকভাৱে ফ্ৰী হৈ থাকা, তাকে বিচাৰোঁ। মন যায় যদি আগবেলা অলপ সময়ৰ বাবে আহিবা। মানে? ৰবীন বৰুৱাই কম্পিউটাৰ জনা মানুহ এজন বিচাৰিছিল। শিলনীত তেনে মানুহ নাই বাবে সৰু সৰু কামৰ বাবে মেইন অফিচ পাবগৈ লাগে। 1 ছেকেণ্ডত হোৱা কামটোৰ বাবে আধা বেলা যায়। তাতে শুনিলেও তুমিও শিলনীলৈ আহি ভাল পোৱা। তাইৰ লগে লগে ক'লে, হ'লেও একেবাৰে CGMCৰ পৰা কেনেকৈ আঁতৰি থাকিম? চৌধুৰীয়ে ক'লে, কিয়, মোক নেদেখিবা বাবে? শ্লিপ হৈ যোৱা কথাটোৰ বাবে চৌধুৰীয়ে অলপ লাজ পালে। ভাবিলে তাইও চাগৈ অসুবিধা পাইছে। কিন্তু তাইৰ উত্তৰে তেওঁক আচৰিত কৰিলে। নোৱাৰোঁ থাকিব, মই এদিনৰ বাবেও নোৱাৰোঁ থাকিব। চৌধুৰীয়ে হাঁহি ক'লে, ঠিক আছে, ৰাতিপুৱা আহিবা, আকৌ লাঞ্চ ব্ৰেকত মই আহি লৈ যাম। চুমু আৰু তোমাৰ লগত একেলগে লাঞ্চ কৰি মই অফিচলৈ ঘূৰিম। তোমালোকে প্ৰেক্টিছ কৰিবা, হ'ব? ঠিক আছে। প্ৰগ্ৰেমটোৰ পাছত? হ'ব, পাছত দেখা যাব। মোৰ অৰ্ডাৰ, ময়ে ষ্টে কৰিম। এতিয়া অন্ততঃ মুখৰ আন্ধাৰখিনি বিদায়। তুমি যাওঁ বুলি ক'লেই উৰি আহে বিষাদৰ এখনি কজলা চাদৰ। ফুলনিৰ ফুলবোৰ হাউলি পৰে, সৰি পৰে এটি পাত হালধীয়া হৈ। চৌধুৰী আলয়ৰ পদূলি পাৰ হৈ ৰিমহঁতক নিয়া গাড়ীখন যেতিয়া ওলাই যায়, চৌধুৰীৰ মনৰ মণিকোঠা উদং হৈ যায়। বুকুখন বিষত ফাটি যাব যেন। বাছি বাছি যিকেইটা কথা ৰিমে কয়, তাকেই চক্ৰাকাৰে ঘূৰি ফুৰে তেওঁৰ চৌপাশে। ৰিম সৰু ছোৱালী, বহুত সৰু। তাই ক'ব পাৰে তেনেকৈ, হয়তো তাতকৈও বেছি। কিন্তু তেওঁ ভাল লগা, ভাল পোৱা, যিদৰে একে বুলিব নোৱাৰি, তেনেকৈ একাত্ম হোৱা আৰু এক হৈ যোৱা কেতিয়াও একে হ'ব নোৱাৰে। তাইক চাই হেঁপাহ নপলায়, অথচ ক'ব নোৱাৰে তেওঁ কোনোদিনে সন্মুখৰ পৰা নাযাবা, মোৰ বুকুৰ কাষতে থাকা। ভুল, সাংঘাতিক ভুল কৰিছে চৌধুৰীয়ে। তাইৰ অকণমানি হিয়াখনত মিছা সপোনৰ বীজ সিঁচাটো উচিত হোৱা নাই। সপোন ভাগিলে তাই কেনেকৈ সহিব? অন্তৰখন চুৰমাৰ হৈ যাব। সকলো বুজে তেওঁ, কিন্তু তেওঁৰ ভিতৰৰ মানুহটোৱে যে কোনো যুক্তি মানি নলয়। প্ৰেম চাগৈ এনেকুৱাই, সকলো যুক্তিৰে ঊৰ্ধত। বয়স, সময় একোকেই তোৱাক্কা নকৰে। আজিকালি তেওঁ প্ৰায়ে দুখত ভাগি পৰে।
চকুলোৱে দুগাল তিতি যায়। বুকুত হাত থৈ অবোধ কলিজাটোক সান্তনা দিবলৈ গৈ বিফল হয়। নিয়ম মাফিক মোবাইলত বিপ আহে গুড নাইট। গাৰুটো সাৱটি টোপনি যায়। CGMCৰ ভিতৰত অকাৰণ ব্যস্ততা। মিছেছ এমিলি খৰধৰকৈ ইখনৰ পৰা সিখন টেবুললৈ গৈছে। শংকা আৰু দুশ্চিন্তাই মানুহজনীৰ মুখখন ওলোমাই ৰাখিছে। দুবাৰমান চৌধুৰীৰ কেবিনলৈকো গৈছে। কি হ'ল মিছেছ এমিলি, এনিথিং ৰং? তেওঁ লাহে লাহে ক'লে, ছাৰ বিশেষ একো নহয়। ৰিমঝিমে মডেলিঙৰ কামখিনি কি কৰিছে তাৰে চিন্তা হৈছে। চৌধুৰীয়ে অলপ ৰৈ ক'লে, কণ্ট্ৰেক্ট পেপাৰ ঠিক কৰি দিছেতো, চিন্তা নকৰিব। চাকৰিৰ ভয়টো আছে যেতিয়া ঠিকেই কৰিব। নহয় মানে ছাৰ, এবাৰ কনফাৰ্ম হ'ব পৰা হ'লে তেন্তে আপুনি শিলনীলৈ যাব। নহয় মানে, তেওঁ কেৰে ঘাঁহালে। নহয় মানে কি? প্ৰিয়দৰ্শিনী ইয়ালৈ অহাটো বিচাৰিছে? নেভাৰ। প্ৰিয়দৰ্শিনী ইয়ালৈ আহিব নোৱাৰে। নাই মানে মোৰ শিলনীলৈ যাবলৈ অলপ অসুবিধা হয় নেকি? তবে ছাৰ আপুনি যদি, হ'ব বাৰু ময়ে গৈ চাই আহিম, আপুনি বাকী কামবিলাক চাওক। মধু আৰু খুচবু দুয়োজনী মিলিও ৰিমঝিমৰ টেবুলখন চম্ভালিব পৰা নাই। ইমান কাম, ইটোৰ পিছত সিটো ইমেইল আহে, এটাচ ফাইল ডাউনলোড কৰা, প্ৰিণ্ট কৰা, ছাৰৰ পৰা চাইন লৈ আকৌ স্কেন কৰি পঠোৱা। ইমানবিলাক কাম একেলগে কৰিব লাগে, উশাহ ল'বলৈকো আজৰি নোপোৱা যেন হৈছে। কত কি ভাবিছিল দুয়োজনীয়ে। বাহিৰৰ ডেলিগেট আহিব, সিহঁতে ৱেলকাম জনাব, তাৰ বাবে গৰ্জিয়াছ কাপোৰ, মেচিং গহনা, মেচিং চেণ্ডেল, কিমান যে পৰিকল্পনা কৰিছিল, চব পণ্ড কৰি দিলে এই ৰিমঝিমজনীয়ে। কি মধু, খুব ব্যস্ত নেকি? শইকীয়া ছাৰ, নাই তেনেকুৱা বিশেষ নাই। হয় নেকি? ব্যস্ত নহয় যদি এইখিনি ডিটিপি কৰি প্ৰিণ্ট আউট এটা দিয়াচোন। মধুৱে চাই দেখিলে, ইমানখিনি মানে ছাৰ এতিয়াই লাগিব নেকি? কানুৰ লগে লগে ক'লে, এতিয়াই লাগিব, প্লিজ কৰি দিয়া। হ'ব ছাৰ। মোৰ মায়ে কাঠ কাটে, মামীয়ে পানী যেন দেখে, বুজিছা নহয়। দুয়োজনীয়ে শইকীয়া ছাৰ ওৰফে কানুৰ মুখলৈ ফেল ফেলকৈ চাই ৰ'ল। কি বা ক'লে? সিহঁতক প্ৰশংসাই কৰিলে নে কবিতাকে গালে নে ধৰিব নোৱাৰিলে। একাউণ্টেণ্ট বিনন্দ বৰাই কোফৰ তলতে হাঁহি থ'লে। চৌধুৰীয়ে মনিটৰত ৰিমৰ টেবুলখনলৈ চালে। মধু আৰু খুচবু উবৰি খাই পৰিছে। ৰিমঝিম প্ৰিয়দৰ্শিনীয়ে কিমান কাম অকলে চম্ভালে ভালকৈ গম পাই গৈছে। নেইল পলিচ চিকুটি চিকুটি ৰিমক কত ঠাট্টা, কত ইয়াৰ কি ঠিক শিক্ষা হৈছে। তেওঁৰহে মনটো বেয়া লাগে সেইখিনি ঠাইত ৰিমক নেদেখিলে। এফালে ঠিকেই হৈছে, তাই তেওঁৰ পৰা আঁতৰি যাবলৈ সুবিধা হ'ব। এতিয়া অভিমান কৰিছে যদিও নতুন পৰিৱেশত এডজাষ্ট হওঁতে ইয়াৰ কথা লাহে লাহে পাহৰি যাব। লাহে লাহে তেওঁকো মনৰ পৰা আঁতৰাই পঠাবলৈ সহজ হ'ব। আপাতত সেইটোৱেই তেওঁৰ কাম্য। চৌধুৰীয়ে সিদ্ধান্ত ল'লে, লাঞ্চ ব্ৰেকত ৰিমক আনিবলৈ তেওঁ নাযায়। ড্ৰাইভাৰ নিপুণক পঠাই দিব। সি তাইক ফ্লেটত নমাই দিব, তাই চুমুৰ লগত যাব। দুপৰীয়া 1 বাজি গ'ল। ৰিমঝিমে অধীৰ আগ্ৰহেৰে বাট চাই আছে ছাৰক আজি প্ৰেজেণ্টেশ্যনত ফিলাৰ দিবলগীয়া কবিতাৰ পংক্তিকেইটা শুনাব বুলি। ইমান দেৰি কৰিছে কিয় জানো। এনেতে আঁতৰত গাড়ীখন অহা দেখি দৌৰ মাৰিলে ভিতৰলৈ বেগটো আনিবলৈ। প্ৰিয়দৰ্শিনী মেডাম, আপোনাক নিবলৈ পঠাইছে ছাৰে। তোমাক পঠাইছে? ছাৰ ক'ৰবালৈ গ'ল নেকি? নাই মেডাম, অফিচতে আছে। ঠিক আছে নিপুণ, তুমি যোৱা, মোৰ অলপ কাম আছে, পাছত যাম। না মেডাম, মই ৰৈ দিওঁ। নালাগে, তুমি যোৱা, ছাৰক গাড়ীৰ দৰকাৰ হ'ব। না মেডাম, মই কৈছোঁ তুমি যোৱা। মাতটো অলপ টানকৈ ওলাল তাইৰ। নিপুণ গ'লগৈ। তাই ভাবি নেপালে কিয় তাইৰ খং উঠিল, কাৰ ওপৰত আৰু কিহৰ অভিমান। সৰগৰ তৰাটো বিচাৰিলেই নিজৰ কৰি ল'ব নোৱাৰি, সেইটো কিয় তাই নুবুজে। তাইৰ গাতনো কি দোষ? তেখেতে নিজেই কৈছিল তাইক লৈ যাবহি বুলি। সেয়েহে তাই আশা কৰিছিল
তাকে অলপ বেছিকৈ কৰিলে নেকি, কিবা অসুবিধাও হ'ব পাৰে। হ'লেও ফোন এটাটো কৰি জনাব পাৰে।